পুনৰবাৰ আপোনালোকৰ মাজলৈ কাট অফৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ কাৰণ আপোনালোক সকলোৱে যিহেতু কাট অফক লৈ ব্যস্ত হৈ আছে বা কাট অফ কিমান যাব পাৰে তাক লৈ চিন্তিত হৈ আছে। তো ভিডিঅ'টো নবঢ়াওঁ বুলি ভাবিছিলোঁ। আগৰ ভিডিঅ'টোত কৈছিলোঁ যে কাট অফৰ ওপৰত পুনৰ ভিডিঅ' আৰু মই নবনাওঁ, কিন্তু আমাৰ ভিউৱাৰ্ছসকলৰ ৰিকুৱেষ্টত কাট অফৰ ওপৰত পুনৰ ভিডিঅ' বনাইছোঁ। যথেষ্ট সংখ্যক লোকে কমেণ্ট কৰিছে কাট অফৰ ওপৰত ভিডিঅ' বনাবলৈ, বিশেষকৈ স্পেচিয়েলি জিমি পাটোৱাৰী বাৰে বাৰে ৰিকুৱেষ্ট কৰিছে। গতিকে তেওঁলোকৰ ৰিকুৱেষ্টক মই ৰেচপেক্ট কৰি পুনৰবাৰ কাট অফৰ ওপৰত ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। যে বহুতৰ ধাৰণা আছিল যে কাট অফ ইমানমান যাব পাৰে বা মই ইমানত ইমান মাৰ্কছ পাম, ছেকেণ্ড পেপাৰ বা ক্লাছ 8 লেভেলৰ পেপাৰখনত মই 90+ পাম। এতিয়া OMR চেক কৰাৰ পিছত তেওঁলোকৰ যি মাৰ্কছ সেয়া বাৰুকৈ কমি গৈছে। ফাৰ্ষ্ট পেপাৰখনতো বহুতেই ভাবিছিলে 80+ পাম, তো এতিয়া যেতিয়া OMR চিট চেক কৰিলে তাৰপিছত তেওঁলোকৰো মাৰ্কছ কমি গৈছে, ভুলৰ সংখ্যা যথেষ্ট ওলাইছে। তো এতিয়া কিমান যাব পাৰে কাট অফ? বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। এতিয়া মই মোৰ মতামতখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে গোটেইখিনি কথা শুনাৰ পিছত পুনৰ এবাৰ কথাখিনি বিবেচনা কৰিব যে মই কোৱা কাট অফৰ ভিতৰত থাকিব পাৰে নে নোৱাৰে, আৰু আপোনালোকৰ মতে কিমান যাব পাৰে তাকো মোক কমেণ্ট কৰি জনাব। হয়তো আপোনালোকে কোৱাখিনিও যাব পাৰে, সেয়া যে নহ'ব তেনেকুৱা কোনো কথা নাই। কেৱল ইউটিউবাৰবোৰে কোৱা কথাবোৰেই বা আমি কোৱা কথাবোৰেই যে সত্য হিচাপে প্ৰমাণিত হ'ব তেনেকুৱাও কোনো কথা নাই। গতিকে আমিও এটা আপোনালোকক জাষ্ট আইডিয়া এটা দিম, গতিকে তাৰ ওপৰত আপোনালোকেও এটা নিজে বিবেচনা কৰি ল'ব পাৰে। যি কি নহওক, এতিয়া বেছি সংখ্যক কেণ্ডিডেটৰ কি হৈছে আপোনালোকে জানেনে? মেক্সিমামখিনি কিমান মাৰ্কছ পাইছে ফাৰ্ষ্ট পেপাৰত? মেক্সিমামখিনিয়ে মাৰ্কছ পাইছে 60 ফাৰ্ষ্ট পেপাৰত। বেছি সংখ্যকে নম্বৰ পাইছে 60 নম্বৰ প্ৰথম পেপাৰখনত, ৰাতিপুৱাৰ যিখন পেপাৰ আছিলে মেট্ৰিক লেভেলৰ। আৰু যিখন ছেকেণ্ড পেপাৰ আছিলে, ছেকেণ্ড পেপাৰত মেক্সিমামখিনিয়ে পাইছে 70, 71 টু ইমানৰ ভিতৰত মেক্সিমামখিনিয়ে পাইছে। ইয়াৰ ওপৰতো পাইছে। ইয়াৰ ওপৰত যিখিনিয়ে পাইছে সেইখিনি হ'ল খুব বেছি ভাল ষ্টুডেণ্ট। এয়া মই কেৱল মোৰ মতে মই কোৱা নাই, মই বহুতক সুধিছোঁ কিমান পাব কিমান নাপাব। তেওঁলোকৰ যি মাৰ্কছ যিখিনি পাম বুলি তেওঁলোকে কৈছে তাৰ ওপৰত মই এটা চিন্তা চৰ্চা কৰি আপোনালোকক জনাইছোঁ যে মেক্সিমাম ষ্টুডেণ্টে 60 মাৰ্ক পাইছে প্ৰথম পেপাৰখনত, আৰু মেক্সিমামে 8+ লেভেলৰ পেপাৰখনত পাইছে 70, 71 টু এনেকুৱা মাৰ্কছ বেছিখিনিৰ। খুব কম সংখ্যক কেণ্ডিডেটে 73-4ৰ ওপৰত আছে, খুব কম সংখ্যক 8 লেভেলৰ পেপাৰখনত। আৰু যিখন মেট্ৰিক লেভেলৰ পেপাৰ আছিলে সেইখনত খুব কম সংখ্যক কেণ্ডিডেট আছে 63+, মানে 63তকৈ বেছি পোৱা খুব কম সংখ্যক আছে। মই আগতেও কৈছোঁ যে আপোনালোকক ৰাতিপুৱাৰ পেপাৰখন ইমান এটা ইজি নাছিলে, টান আছিলে, যথেষ্ট ক্ৰিটিকেল কুৱেশ্যন আহিছিলে। আৰু পিছবেলাৰ পেপাৰখন অকণমান উজু আছিলে, সহজ আছিলে। গতিকে পিছবেলাৰ পেপাৰখনতকৈ ৰাতিপুৱাৰ পেপাৰখনৰ কাট অফ নিশ্চয় কম হ'ব, আৰু পিছবেলাৰ পেপাৰখনৰ কাট অফ বেছি হ'ব। এতিয়া কাট অফ ডাইৰেক্টলি কোৱাৰ আগতে আপুনি যোৱাবাৰৰ কথাটো উনুকিয়াবই লাগিব। মই যোৱাবাৰৰ কথাটো তেতিয়াও কৈছিলোঁ যে যোৱাবাৰ কাট অফ গৈছিলে মেট্ৰিক লেভেলৰ পেপাৰখনত 79। সেইবাৰ নেগেটিভ মাৰ্কো নাছিলে। তো এতিয়া এটা কথা আপোনালোকে, মই যোৱাবাৰো কৈছোঁ, মাইণ্ড কৰিব, মানে যিজন একেবাৰে লাষ্ট কেণ্ডিডেট আছিলে, যিজন শেষৰজন কেণ্ডিডেট চিলেক্ট হৈছিলে, তেখেতে 79ত চিলেকশ্যন হৈছিলে মেট্ৰিক লেভেলৰ পষ্টটোৰ বাবে। কুৱেশ্যন আছিলে 135, 135টা, তাৰ ভিতৰত তেখেতে 79 পালে। এতিয়া কথাটো সোমাই আছে ইয়াতেই, তেখেতে যদি বাকী কুৱেশ্যনখিনি যদি কৰিছিলে তেতিয়াহ'লে তেখেতৰ হয়তো ভুল হৈছিলে, আৰু যদি কৰা নাছিলে তেতিয়াহ'লে ঠিকেই আছিলে। যদি কৰিছিলে ৰং এনচাৰ কৰাৰ বাবে তেখেতৰতো মাইনাছ হ'ব। টোটেল কুৱেশ্যন থাকি গ'ল সিফালে 56টা। গতিকে 56টা যদি তেখেতে ৰং কৰে, 4ৰে ডিভাইড কৰক, 4 14 গুণ 56, গতিকে 14 নম্বৰ মাইনাছ হ'ব। এতিয়া তেখেতে নম্বৰ পালে 79 পাই যোৱাবাৰ চিলেক্ট হ'ল, কিন্তু 14 নম্বৰ যদি মাইনাছ কৰে আপুনি কিমান হ'ব পাৰে? 14 নম্বৰ মাইনাছ কৰাৰ লগে লগেই তেখেতৰ নম্বৰ থাকেগৈ 65, অৰ্থাৎ 65, অৰ্থাৎ যোৱাবাৰৰ লাষ্ট কেণ্ডিডেটজন 65ত চিলেক্ট হৈছে বুলি ক'ব পাৰি। কথাখিনি আপোনালোকে সম্পূৰ্ণকৈ শুনিব, তাৰপিছত যি কমেণ্ট কৰে কৰিব।
তো এতিয়া 8 পাছৰ কথাখিনি কওঁ 8 পাছ কেণ্ডিডেটজনৰ যোৱাবাৰ লাষ্ট কাট অফটো কিমান আছিলে জেনেৰেলজনৰ 74 নহয় জানো সেম একেই কথা যে তেখেতে 74টা কাৰেক্ট কৰিছে তেখেতে কি বাকি এনসাৰবোৰ কৰা নাছিল জানো আৰু নেগেটিভ মাৰ্ক নথকা এক্সামত সচৰাচৰ সকলোখিনি কুৱেশ্যনে কৰে গতিকে ধৰি ললোঁ আমি তেখেতে কৰিছিল 74টা যদি কৰে অৰ্থাৎ যদি কাৰেক্ট কৰিছিল তেন্তে ভুল কৰিছিল 61টা এতিয়া 4ৰে ডিভাইড কৰক 4 15 গুণ 60 অৰ্থাৎ 15 নম্বৰে আপুনি বাদ দিয়ক 74ৰ পৰা 15 গ'লে কিমান 59 ৰ'ল গৈ অৰ্থাৎ সেই কেণ্ডিডেটজন অৰ্থাৎ যিজন জেনেৰেলৰ লাষ্ট কেণ্ডিডেট আছিলে তেখেতে 59 মাৰ্কছত যোৱাবাৰ সিলেক্ট হৈছিলে তো যোৱাবাৰ যদি 59 মাৰ্কছত তেখেতে নেগেটিভ এনসাৰ থকা বাবে সকলো কৰিলে কৰি যদি কাট কুট গৈ 59 পাই সিলেকশ্যন হয় এইবাৰ 74ত কিয় নহ'ব পাৰে ধৰি ল'লোঁ নেগেটিভ মাৰ্ক থকা বুলি এইবাৰ সকলো সিনচিয়াৰ হৈছে আৰু খুব বেছি পঢ়া শুনা কৰিছে সেইবাবে যদি আমি 10 12 নম্বৰ এটা বঢ়াই দিওঁ 59ৰ লগত যোৱাবাৰ কাটকুট খাই বা কাটি কুটি উঠি 59 ৰ'ল ৰোৱা ল'ৰাজনৰ লগত যদি আমি এইবাৰ 12 নম্বৰ এটা বঢ়াই দিওঁ কিমান হয় 59 প্লাছ 12 কিমান হ'ব 71টো হ'ব লাগে যোৱাবাৰৰ লগত তুলনা কৰিলে ঠিক তেনেকৈ মেট্ৰিক লেভেলৰ পেপাৰখনত যিজনে 79 পাই লাষ্ট কাট অফত সিলেক্ট হৈছিলে জেনেৰেল কেণ্ডিডেটজন সেইজনৰ পৰা যদি আমি 14 নম্বৰ এটা মাৰ্ক মাইনাছ কৰি দিওঁ তেন্তে তেখেতৰ ৰ'বগৈ 65 অৰ্থাৎ 65ত যোৱাবাৰ তেখেতক সিলেক্ট হোৱা বুলি ক'ব পাৰি যদি তেখেতে ৰং এনসাৰ বাকিবোৰ কৰিছিলে গতিকে তো মেট্ৰিক লেভেলৰ পেপাৰখন এইবাৰতো টান হৈছে গতিকে 65 মান পালে এইবাৰো ইণ্টাৰভিউৰ কাৰণে মাতিব পাৰে তথাপিও মই আপোনালোকক এটা অনুমান কৰি দিছোঁ যে 60 পোৱাজনকো মাতাৰ এটা আশা আছে গতিকে ইমানৰ ভিতৰতে কাট অফ থাকিব 65 প্লাছ হ'লে কথা নাই আৰু যিসকলে 80 পাম 90 পাম বুলি কৈ থৈছে তেওঁলোকৰো কোনো কথাই নাই আৰু তেওঁলোকক মাতিব 80 প্লাছ বা 90 প্লাছখিনিক মই আগতীয়াকৈ তেওঁলোকক কংগ্ৰেচুলেশ্যন দিছোঁ তেওঁলোকে নেক্সট ইণ্টাৰভিউৰ বাবে প্ৰিপাৰেশ্যন কৰক আৰু যিখিনি ইমানৰ ভিতৰত আছে মই কোৱাখিনিৰ ভিতৰত মেক্সিমামখিনি ইমানৰ ভিতৰত আছে গতিকে এইখিনিকো মাতাৰ এটা চান্স আছে গতিকে আপোনালোক নিৰাশ নহ'ব নেক্সট এক্সামবোৰৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই যাওক কাট অফৰ ওপৰত আৰু পুনৰ ভিডিঅ' নবনাওঁ এয়া মোৰ ধাৰণা মই সঠিককৈ যে এইখিনিয়ে যাব সেইটো মই আপোনালোকক সিদ্ধান্ত দিয়া নাই এয়া এক ধাৰণা হয়তো ইমানৰ ভিতৰত থাকিব পাৰে